প্ৰশংসনীয় বেদৰ উপযোগী কাৰ্যসূচী হাতত লৈছে যে আমাৰ বেদত উল্লেখ আছে আমাৰ মহাপুৰুষ গুৰুজনাৰ মহান অৱদান নামঘৰত যদি সেইখন গাঁৱৰ উঠি অহা ল'ৰা ছোৱালী বিলাকে মহাপুৰুষ দুজনাৰ 6খন 12খন নাটৰ এখন নাটকো যদি প্ৰশিক্ষণ প্ৰাপ্ত হৈ এই নামঘৰত গুণলীলা প্ৰদৰ্শন কৰিব পাৰে তেতিয়াহ'লে সেই প্ৰদৰ্শন কৰা শিল্পীসকলৰ কি লাভ হ'ব আমাৰ বেদত উল্লেখ আছে কেশৱ অগ্ৰে গীতং বাদ্যং নৃত্যং য কুৰুতি কলৌ নৰ পদে পদে অশ্বমেধ ফলং প্ৰাপ্নোতি নিত্যৈস্য যিসকল শিল্পীয়ে নিৰ্গুণ কৃষ্ণৰ গুণলীলা এই নামঘৰত গীত বাদ্য নৃত্য পৰিৱেশনৰ জৰিয়তে প্ৰদৰ্শন কৰিব তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য এই জন্মত এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য সঞ্চিত হ'ব আৰু যিসকল দৰ্শকে আহি শ্ৰোতা মণ্ডলী আহি নামঘৰত বহি সেই গুণলীলা চাব আৰু শুনিব গীতং বাদ্যং নৃত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলৈক্যৰ ওপৰে সংস্থিতা সেই জীৱবিলাকক ভগৱানে তলৈক্যৰ ওপৰত অৱস্থান কৰিব অৰ্থাৎ বৈকুণ্ঠলৈ লৈ যাব গতিকে আপোনালোকে শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা অভিনয় চাবলৈ 10 বন কাটি কৰি হলেও আহিব লাভ হ'ব দেই মনত ৰাখিব এই কথা আপোনালোকক অৱগত কৰিলো কৃষ্ণ